আৰু সংখ্যালঘু ৰাইজেও বুজি উঠিছে সংখ্যালঘু ৰাইজৰ যদি প্ৰকৃততে যদি উন্নয়ন হ'ব লাগে সমস্যাবিলাক যদি সমাধান হ'ব লাগে তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব লাগিব এটা সময়ত UDF হওক বা কংগ্ৰেছে হওক সংখ্যালঘু ৰাইজক এই ধৰণে বুজাইছিল যে বিজেপি আহিলে সংখ্যালঘু ৰাইজৰ সৰ্বনাশ বিজেপি আহিলে সংখ্যালঘু ৰাইজে নামাজ পঢ়িব নোৱাৰিব মছজিদ ভাঙিব ইত্যাদি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ আৰম্ভ কৰিছিল কেন্দ্ৰত বিজেপি চৰকাৰ অহা আজি 10 বছৰ বেছি হৈ গ'ল অসমত বিজেপি চৰকাৰ অহা এতিয়া 10 বছৰ হ'ব গতিকে এই 10 বছৰত সংখ্যালঘু ৰাইজৰ যিটো উন্নয়ন হৈছে এই উন্নয়নটো যোৱা 60টা বছৰে হোৱা নাছিল মানে এই চৰকাৰে সংখ্যালঘু বা সংখ্যাগুৰু বুলি কোনো কথা নাই সংখ্যাগুৰুৱে যিমান পাইছে সংখ্যালঘু সিমানে পাইছে ইয়াৰ আগতো ভাৰত স্বাধীনৰ পৰা কংগ্ৰেছে চৰকাৰ গঠন কৰি আছিল মুছলিম মানুহ বিশেষকৈ মুছলিম মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে আমাক কি কৰিছে একেবাৰে ইংৰাজে যিখিনি শাসন কৰিছিল তাতকৈ বেয়া শাসন আমাৰ তেওঁলোকে কৰি থৈ গৈছে যে যি চৰ-চাপৰিত মানুহ যাবলৈ ভয় কৰিছিল যি চৰ-চাপৰিত চাইকেল এটা লৈ যোৱাৰ কোনো ৰাস্তা নাছিল সেই কামবিলাক কোনে কৰিছে কংগ্ৰেছে কৰিছে দলগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক তেখেতে ইমান মানে বাঘৰ দৰে মানে কথা ক'ব উন্নতি কৰিব বুলি কথা দিছিল তেওঁ কি কৰিলে তেওঁ নিজে জব কাৰ্ড এই এক্টৰ আঁচনিসমূহ তেখেতে ফিটা কাটে আৰু সেইটো কেমেৰাত দিয়ে তেওঁ মানে মিডিয়াত আহি প্ৰকাশ কৰে যে তেওঁ উন্নতি কৰি আছে ছাব্বিছৰ ছেমিফাইনেল পঞ্চায়ত নিৰ্বাচনৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ মই মঞ্জুল ডেকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমি নিৰ্বাচনী সমীক্ষা চলাই গৈছোঁ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ এইবাৰ জনতা জনাৰ্দনৰ ৰায় কাৰ পক্ষত থাকিব সেই বিষয়ে আমি জানিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গাঁৱে গাঁৱে পঞ্চায়তে আমাৰ এই অভিযান অব্যাহত ৰাখিছোঁ আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁহি দলগাঁও সমষ্টিৰ এখন বিশেষ গাঁৱত আৰু সেই গাঁওখনৰ পৰা আমি আপোনালোকক ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম আৰু যিহেতু এই গাঁৱত মই য'ত উপস্থিত আছোঁ এখন বজাৰৰ এটা চকুত উপস্থিত আছোঁ আৰু ইয়াতে এখন বিশেষ হোটেল আছে আৰু যেহেতু আমি পুনৰবাৰ কৈছোঁ ৰাজনৈতিক যি পঞ্চায়ত নিৰ্বাচনৰ যদি ৰাজনৈতিক প্ৰেক্ষাপট আমি চাবলৈ যাওঁ এনেধৰণৰ সৰু সৰু হোটেলবোৰতে কিন্তু ৰাজনৈতিক যি সমীকৰণ সেই সমীকৰণ প্ৰস্তুত কৰা হয় গাঁৱৰ যিসকল জ্যেষ্ঠ ব্যক্তি থাকে তেওঁলোকে ৰাজনৈতিক সমীকৰণ তেওঁলোকে প্ৰস্তুত কৰে কেনেদৰে তেওঁলোকে ৰণকৌশল সকলো ৰণকৌশল কিন্তু এনেধৰণৰ হোটেলৰ চাহৰ আড্ডাৰ পৰাই পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশলসমূহ প্ৰস্তুত কৰে আৰু মোৰ সৈতে আজি কেইবাগৰাকীও প্ৰাৰ্থী আছে বিজেপি প্ৰাৰ্থীসকলে যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু দলগাঁও সমষ্টি বিশেষকৈ যদি ক'বলৈ যাওঁ এক কথাত কিন্তু সংখ্যালঘুৰ এটা বসতি প্ৰধান এটা সমষ্টি আৰু সংখ্যালঘু অধ্যুষিত এই সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ যি নিৰ্বাচনী ৰণকৌশল কেনেদৰে প্ৰস্তুত কৰিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম মোৰ সৈতে যিহেতু আজিৰ এই নিৰ্বাচনী প্ৰচাৰত ৰাজ্যিক সভাপতিৰ মাইনৰিটি মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীও আছে ভাৰতীয় জনতা পাৰ্টী তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম মই প্ৰথমে আপোনালোকক প্ৰাৰ্থী কেইগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এইবাৰ কি পদত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু কোনটো জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে মই প্ৰাৰ্থীটো বিজেপি আৰু চামটিলা অপৰীয়া জিলা পৰিষদৰ পৰা আপুনি কি পৰিকল্পনাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে সংখ্যালঘু প্ৰধান এটা বসতি অঞ্চল আপুনি কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিছে কি আপোনাৰ এই উদ্দেশ্য আছে মোৰ উদ্দেশ্য আছে যাতে আমি ৰাইজৰ ওচৰত আহি তেওঁৰ সেৱা কৰিব পাৰে আৰু তেওঁৰ সুখ সুবিধা সুশ্ৰৱণ কৰিব পাৰোঁ ঠিক আছে মোৰ সৈতে আন এগৰাকী প্ৰাৰ্থী আছে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰিচয়টো দিব নমস্কাৰ মোৰ নাম মুশ্বাৰফ হোসেন মই পানবাৰী আঞ্চলিক পঞ্চায়তৰ এজন সদস্য ভাৰতীয় জনতা পাৰ্টীয়ে মোক ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মই এইবেলি পঞ্চায়তত মানে প্ৰতিদ্বন্দ্বিতা কৰিব অহাৰ উদ্দেশ্যটো হৈছে পানবাৰীত মানে যি এক দুৰ্নীতিৰ মহাসাগৰ ইয়াতে গঢ়ি উঠিছিল সেই দুৰ্নীতি মানে কেনেকৈ আমি নিৰ্মূল কৰিব পাৰোঁ বা ইয়াক কেনেকৈ দমন কৰিব পাৰোঁ আৰু যেহেতুকে আমাৰ অসমত বা কেন্দ্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে গতিকে আমাৰ চৰকাৰে যিসমূহ আঁচনি বা যিসমূহ সুবিধা আমাৰ চৰকাৰে দিছে এই গাঁও পঞ্চায়তত হয়তো সঠিকভাৱে মানে যিখিনি পাবলগীয়া মানুহখিনি পোৱা নাই এই ক্ষেত্ৰত এইবাৰ আমাৰ দলে মোক ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মোক এইবাৰ হয়তো ৰাইজে যি আপোনালোকে দেখাই পাইছে কিমান ৰাইজ মোৰ লগত আছে গতিকে মই এইবাৰ ৰাইজৰ পৰা আশীৰ্বাদ পাম বুলি মোৰ এটা আশা আছে আৰু ৰাইজে যদি এবাৰ মোক আশা মানে যিটো আশীৰ্বাদ দিয়ে আৰু মৰম দিয়ে তেতিয়াহ'লে মই পানবাৰী পঞ্চায়তত কৰিবলগীয়া বহুত কাম আছে এই কামখিনি আপুনি হয়তো দেখা পাইছে যি ৰাস্তাৰ সমস্যা ইয়াতে যিহেতু আমাৰ যোৱা 10টা বছৰত ইয়াতে পানবাৰী আপোনাৰ পঞ্চায়তৰ যিজন সভাপতি UDFৰ পৰা আছিলে যোৱা 2টা টাৰ্মছত আছিলে তেওঁ কিন্তু কোনো ধৰণৰ উন্নয়নমূলক কাম ইয়াতে কৰা আমি ৰাইজে দেখা পোৱা নাই
এইটো এতিয়া বৰষুণ দিছে, আপুনি গাড়ীৰে আপুনি যাব নোৱাৰিব, মানে এনেকুৱা ৰাস্তা বেয়া। কাৰণ চৰকাৰেতো আপোনাক ইয়াতে যথেষ্ট পৰিমাণৰ হয়তো আপোনাৰ ধন ইয়াতে মোকলাই দিছিলে, কিন্তু ইয়াতে সঠিকভাৱে ব্যৱহাৰ হোৱা নাই। তো এই আপোনাৰ যিটো পৰিৱেশ বা এই ৰাইজৰ যিটো মানে আপুনি ওলাই আহিছে নিশ্চয়, আপোনাৰ সৈতে আমি পৰৱৰ্তী সময়ত সংযুক্ত হ'ম। কিন্তু এই মুহূৰ্তত মোৰ সৈতে আছে ৰাজ্যিক বিজেপিৰ যিগৰাকী সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকী আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, সংখ্যালঘু বসতি প্ৰধান এটা অঞ্চল, আপুনি ওলাই আহিছে নিৰ্বাচনী প্ৰচাৰত, ৰণকৌশল কেনেদৰে সাজু কৰিছে? এইবাৰ আমি সংখ্যালঘু অঞ্চলতো বিজেপিৰ বতাহ বোলা আমি দেখিবলৈ পাইছোঁ, আৰু সংখ্যালঘু ৰাইজেও বুজি উঠিছে যে সংখ্যালঘু ৰাইজৰ যদি প্ৰকৃততে যদি উন্নয়ন হ'ব লাগে, সমস্যাবিলাক যদি সমাধান হ'ব লাগে, তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব লাগিব। যি চৰকাৰ দিল্লীত আছে, যি চৰকাৰ অসমত আছে, দিছপুৰত আছে, সেই চৰকাৰৰ লগত থাকিব লাগিব। এই কথাটো এতিয়া সংখ্যালঘু ৰাইজে, প্ৰতিজন সংখ্যালঘু ৰাইজে এতিয়া বুজি পাইছে। সেইকাৰণে আজি শ্যামটিলাৰ নিচিনা ZPC সমষ্টিটো বা পাণবাৰীৰ নিচিনা এটা জিপিত য'ত মানে সংখ্যালঘু ৰাইজ মেজৰিটি, সেইবিলাকতো এতিয়া হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে বিজেপিক সমৰ্থন দিবলৈ। আৰু সেইকাৰণে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, অহা 7 তাৰিখে আমাৰ যিটো নিৰ্বাচন হ'ব, আমাৰ পঞ্চায়তৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি সংখ্যালঘু ৰাইজৰ বিপুল সমৰ্থন পাবলৈ আমি সক্ষম হ'ম। এতিয়া বিশেষকৈ এই সমষ্টিটোত মই আজি যোৱাকালিৰ পৰা আছোঁ, সমষ্টিটোত দলগাঁও সমষ্টিৰ প্ৰান্তে প্ৰান্তে গৈছোঁ। যিমান দূৰলৈ সম্ভৱ হয় মই ঘূৰিবলৈ চেষ্টা কৰিছোঁ। পঞ্চায়তসমূহত কিন্তু এক প্ৰকাৰ যদি চাবলৈ যাওঁ, AIDFৰ এটা দুৰ্গ আছে, দুৰ্গ যেন লাগিছে, অনুভৱ হৈছে ৰাইজৰ মতামত লৈ। এই AIDFৰ দুৰ্গত আপোনালোকে কেনেদৰে প্ৰভাৱ পেলাব বা কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ কি আপোনালোকৰ উদ্দেশ্য আগত ৰাখিছে? এইটো সঁচা কথা যে দলগাঁও সমষ্টিটো AIDFৰ এটা দুৰ্গ এটা আছিলে, এটা সময়ত আছিলে। এতিয়া কিন্তু সেই দুৰ্গটো লাহে লাহে নোহোৱা হৈছে, মানুহবিলাকে বুজি উঠিছে। এটা সময়ত AIDFে হওক বা কংগ্ৰেছেই হওক, সংখ্যালঘু ৰাইজক এই ধৰণে বুজাইছিল যে বিজেপি আহিলে সংখ্যালঘু ৰাইজৰ সৰ্বনাশ হৈ যাব, বিজেপি আহিলে সংখ্যালঘু ৰাইজে নামাজ পঢ়িব নোৱাৰিব, সংখ্যালঘু ৰাইজে সময়ত নামাজ পঢ়িব নোৱাৰিব, মছজিদ ভাঙিব ইত্যাদি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ আৰম্ভ কৰিছিলে। আৰু সেইটো এতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ অহা আজি 10 বছৰ বেছি হৈ গ'ল, অসমত বিজেপি চৰকাৰ অহা এতিয়া 10 বছৰ হ'ব। গতিকে এই 10 বছৰত সংখ্যালঘু ৰাইজৰ যিটো উন্নয়ন হৈছে, এই উন্নয়নটো যোৱা 60টা বছৰে হোৱা নাছিলে। এইটো এতিয়া সংখ্যালঘু ৰাইজে, প্ৰতিজন সংখ্যালঘু ৰাইজে বুজি পাইছে। এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰেই হওক, আগতে এটা ঘৰ পাবৰ কাৰণে হ'লে ঘোচ দিব লগা হৈছিলে, 4,000, 5,000ৰ পৰা 10,000 টকালৈকে ঘোচ দিব লগা হৈছিলে। আজি সেই ঘৰ, এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি 1 পইচা নিদিয়াকৈ আজি হাজাৰ হাজাৰ মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে। নিজৰ একাউণ্টত পইচা সোমাইছে, নিজে ওলাই পেলাই ঘৰ কৰিছে, যিটো আগতে হোৱা নাছিলে। যিটো আগতে দালালবিলাকে পইচা ওলাইছিলে, দালালবিলাকে পইচা খাইছিলে, ঘৰো ভালকৈ হোৱা নাছিলে, কিন্তু এতিয়া এইটো হোৱা নাই। এই কথাটো এতিয়া ৰাইজে উপলব্ধি কৰিছে যে প্ৰকৃতত যদি উন্নয়ন হৈছে, এই বিজেপি চৰকাৰে কৰিছে। ঠিক তেনেকৈ অৰুণোদয় আঁচনিয়ে হওক, অৰুণোদয় আঁচনি বেলেগ কাষ্টৰ মানুহে যিমান পাইছে, আমাৰ সংখ্যালঘু মানুহে সিমানেই পাইছে। PM কিষাণেই হওক, বেলেগ মানুহে যিমান পাইছে PM কিষাণো সংখ্যালঘু ৰাইজে সিমানেই পাইছে। গতিকে এই চৰকাৰে, দিল্লীৰ কেন্দ্ৰ চৰকাৰে হওক বা অসমৰ আমাৰ বিজেপি চৰকাৰে হওক, মানে এই চৰকাৰে সংখ্যালঘু বা সংখ্যাগুৰু বুলি কোনো কথা নাই। সংখ্যাগুৰুৱে যিমান পাইছে সংখ্যালঘুৱে সিমানে পাইছে, কোনো আঁচনিৰ পৰাও অলপো বঞ্চিত হ'বলৈ দিয়া হোৱা নাই। সেইকাৰণে সংখ্যালঘু ৰাইজে বুজি উঠিছে যে প্ৰকৃতত যদি উন্নয়ন হ'ব লাগে, প্ৰকৃতত যদি সমস্যা সমাধান হ'ব লাগে, তেতিয়াহ'লে বিজেপিৰ লগত থাকিব লাগিব। এই কথাখিনি বুজাৰ বাবে আজি গাঁৱে ভূঞে সকলোতে আজি সংখ্যালঘু ৰাইজ বিজেপিক সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে। এটা অপ্ৰিয় হ'লেও সত্য কথা এই মুহূৰ্তত যদি ক'ব বিচাৰিছোঁ, কাৰণ ৰাজ্যত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ৰবাত নহয় সংখ্যালঘু লোকসকলক তুচ্ছ তাচ্ছিল্য ধৰণৰ মন্তব্য আগবঢ়ায়, আৰু ইয়াৰ জৰিয়তে কিন্তু সংখ্যালঘু লোকসকলে ক'ৰবাত নহয় ক'ৰবাত কিন্তু আঘাত হয়। এই ক্ষেত্ৰত এই নিৰ্বাচনৰ পূৰ্বে দুদিন পূৰ্বেও এক লুঙি বিতৰ্ক আহিছে। এখন জনসভাত তেওঁ কৈছে যে কংগ্ৰেছৰ চেম্বলটো লুঙি হ'ব লাগিছিল। তেনেধৰণৰ ক'ৰবাত য'ত আমাৰ সংখ্যালঘু সম্প্ৰদায়টোৰ ওপৰত তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে, তাক লৈও সংখ্যালঘু লোকসকল যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকে অলপ কিছু তেওঁলোকৰ দুখ প্ৰকাশ কৰিছে। এনে ক্ষেত্ৰত এই নিৰ্বাচনত প্ৰভাৱ পেলাব নেকি সেই তেনেধৰণৰ মন্তব্য? তেনেকুৱা ধৰণৰ মন্তব্যই কোনো প্ৰভাৱ নেপেলায়। এইকাৰণে নেপেলায়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু ৰাইজক উদ্দেশ্যি কোৱা নাই, এই কথাটো কৈছে কংগ্ৰেছক কৈছে। কংগ্ৰেছ মানেতো সংখ্যালঘু নহয়, গতিকে কংগ্ৰেছক উদ্দেশ্য কৰি পেলাই তেখেতে এই কথাটো কৈছে। আৰু এইকাৰণেই কৈছে যে কংগ্ৰেছৰ বেলেগ আঁচনি নাই, কংগ্ৰেছে আহিলে কি কৰিব,
কংগ্ৰেছ আহিলে কি দিব, সূতা দিব, কংগ্ৰেছ আহিলে কম্বল দিব, বুজা নাই, মানে সৰু সৰু আঁচনি, কংগ্ৰেছ আহিলে আঁঠুৱা দিব, যিটো নেকি যি আঁচনিবিলাক নেকি ৰাইজে নিজে কিনিব পাৰে। কিন্তু আমাৰ চৰকাৰে হ'ল মানে স্থায়ী সমাধান কৰিব বিচাৰিছে, চৰকাৰী ঘৰ দিব, অৰুণোদয় আঁচনি দিব, PM কিষাণ দিব, যাতে মানুহ ঘৰে যাতে আৰ্থিকভাৱে যাতে স্বাৱলম্বী হ'ব পাৰে। এইটো হৈছে আমাৰ BJP দলৰ নীতি আৰু নিয়ম। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ জিকিলে কোনো কামত নাহিব, তো মানে আমাৰ আঁঠুৱা দিব, কম্বল দিব, তোৰ সূতা দিব, লুঙি দিব, এইটোৱে হৈছে কংগ্ৰেছৰ আঁচনি। তাৰ বাহিৰে তেখেতসকলে বেলেগ আঁচনিৰ কথা মানে চিনি নাপায় বা গমো নাপায়। সেইকাৰণে তেখেতে এই ধৰণৰ কথা কৈছে। আপুনি পাণবাৰীলৈ আহিছে, ইয়াত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে, আপুনি কি দেখিছে ইয়াতে ৰাইজৰ এবাৰ কাৰ পক্ষত ভোটদান দিবলৈ বা কাক কেনেকৈ ৰাইজ ওলাই আহিছে? মই এতিয়া অলপ আগতে মিটিং এখন মাৰিছোঁ, মইতো আচৰিত হৈছোঁ যে মানে সংখ্যালঘু অঞ্চল হয়তো ইমান মানুহ ওলাই নাহিব মানে BJPৰ পক্ষত, কিন্তু মানুহতো ইমান মানুহ ওলাই আহিছে আৰু সকলোৱে মুক্ত মনেৰে কৈছে যে আমি এইবাৰ BJPক ভোট দি জয়যুক্ত কৰিম। গতিকে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমি এইবাৰ দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত যিবিলাক আমাৰ পঞ্চায়ত আছে, আঞ্চলিক পঞ্চায়ত আছে বা ZPC আছে, এইবিলাকতো চাব আমি আশা কৰাতকৈ বেছি ভোট পাবলৈ আমি সক্ষম হ'ম। ৰাইজ কাৰণ BJPৰ লগত আছে, ৰাইজ মোদীজীৰ লগত আছে, ৰাইজ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আৰু ৰাইজ উন্নয়নৰ পক্ষত আছে। এই ভুবা কথা কৈ, মিছা কথা কৈ, প্ৰলোভন দি ফালে ভোট ল'ব এতিয়া নোৱাৰে। মানুহে জানে যে কংগ্ৰেছে এতিয়া আমাক এটা বিজিও দিব নোৱাৰে, দিল্লীতো চৰকাৰ নাই, অসমতো চৰকাৰ নাই, গতিকে এটা বিজিও দিব নোৱাৰে, UDF আমাক একো দিব নোৱাৰে, মানে বুজি পোৱা হৈছে। যে মানুহক মিছা কথা কৈ বহুদিন ৰাখিব নোৱাৰে, মানুহে এতিয়া সকলো জনা হৈছে। সেইকাৰণে এইবাৰ ৰাইজ উন্নয়নৰ স্বাৰ্থত, সমস্যাবিলাকৰ সমাধানৰ স্বাৰ্থত BJPৰ পক্ষত থাকিব, এইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। মই এইটোৱে আহ্বান জনাম যে আমি আমাৰ অঞ্চলৰ উন্নতিৰ বাবে, আমাৰ সমস্যাবিলাকৰ সমাধানৰ বাবে, শান্তিৰ বাবে আমি সকলোৱে একলগ হৈ আমি BJPৰ পক্ষত থাকিব লাগে, BJPক সমৰ্থন দিব লাগে আৰু BJPৰ যিসকল প্ৰাৰ্থী আছে সেইসকলক আশীৰ্বাদ প্ৰদান কৰিব লাগে। BJPক সমৰ্থন দিয়া মানে উন্নয়নক সমৰ্থন কৰা, BJPক ভোট দিয়া মানে উন্নয়ন বিচাৰা, সমস্যা সমাধান কৰা, এইটোৱে মোৰ বাৰ্তা দিম, যাতে BJPৰ পক্ষত থাকে। কাৰণ এই সুযোগটো বাৰে বাৰে নাহে, পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছত আৰু আমাৰ নিৰ্বাচন নাহিব, একে 5 বছৰলৈকে ৰখিব লাগিব। কিন্তু এই সুযোগটো ল'বৰ বাবে মই দলগাঁওবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, পঞ্চায়ত নিৰ্বাচন সমাগত, কেনেদৰে সাজু কৰিছে, কেনেদৰে আপোনালোকে প্ৰস্তুতি চলাইছে? এতিয়া আমি অকণমান আগত এখন মিটিং কৰি আহিলোঁ, যিটো মানে সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত অঞ্চল, তাতে আমি আমাৰ এই যি শ্যামতিল্লা জিলা পৰিষদৰ সদস্যা তেখেতক আৰু আঞ্চলিক পঞ্চায়ত যিটো আমাৰ পাণবাৰী তাৰে সদস্য 2গৰাকীকে লৈ আমি এখন মিটিং কৰিলোঁ। তাততো অভূতপূৰ্ব সঁহাৰি পাইছোঁ সংখ্যালঘু অধ্যুষিত অঞ্চলত। গতিকে আমি যি ধৰণে পৰিকল্পনা লৈছিলোঁ তাত সহযোগিতা কৰিছে ৰাইজে, আৰু বিশেষকৈ এই দলগাঁও সমষ্টিটোত বিধানসভা ইলেকশ্যনৰ পিছত বিধায়ক আছিলে এটা UDFৰ। গতিকে যিবিলাক চৰকাৰী অনুদান আঁচনি আহিছে, বিভিন্নজনে কৈছে আমাক, তেওঁলোকেও বুজি পাইছে যে আমি অনুদানবিলাক আহে কিন্তু আমি নাপাওঁ, কাৰণ মধ্যভোগী এতিয়াও আছে ইয়াত। গতিকে UDFৰ যিসকলে মধ্যভোগ কৰিছে, যিসকলে মাজত তেওঁলোকে চৰকাৰলৈ অহা বস্তুটো নিজেই হৰপ কৰিছে, মানে নিজেই নিজৰ বংশ পৰিয়ালক দিছে বা পইচা লৈ কিছু দালালি কৰি সেইবোৰ প্ৰাপ্য যিজনে পাব লাগে যোগ্যজনক নিদি পেলাই নিজেই ৰাখিছে, সেইবোৰ বস্তু মানুহে বুজি পাইছে। এতিয়া সকলো ৰাইজৰ, যিবিলাক গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত যিটো এতিয়া বৰ্তমান এটা উৎসৱ, অহা মাহৰ 7 তাৰিখে হ'ব পঞ্চায়ত নিৰ্বাচন, এই উৎসৱত মন খুলি দিল খুলি তেওঁলোকে ওলাই আহিছে যে আমি এইবাৰ মুক্ত হ'ব লাগে। আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ পক্ষত আমি কেন্দ্ৰীয় যিজন আমাৰ সকলোৰে একদম স্বনামধন্য মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ৰ নেতৃত্বত যি ভাৰতবৰ্ষত চৰকাৰ চলি আছে, আৰু আমাৰ সকলোৰে জনপ্ৰিয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো মনৰ সপোন, এই সপোন আমি পূৰণ কৰিবৰ কাৰণে আমি দলে বলে আহি ভাৰতীয় জনতা পাৰ্টীৰ সকলো যিসকল প্ৰাৰ্থীক আমি ভোট দিব লাগে বুলি তেওঁলোক ওলাই আহিছে। আৰু অকণমান পিছতো এখন মিটিং হ'ব। আপুনি দেখিছে বতৰৰ একদম পৰিৱেশ বেলেগ, ভয়ংকৰ হৈ আহিছে, তাৰ মাজতো ইমান ৰাইজ ওলাই আহিছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আহিছে তেওঁলোককো সহযোগিতা কৰিম, আৰু আমি
আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিসকল প্ৰাৰ্থী থাকিব ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকৰ সপক্ষে আমি ভোটদান কৰিম এনেকুৱা মানসিকতা লৈ আহিছে। আমিও উৎফুল্লিত, আমিও সেইকাৰণে প্ৰচাৰ চলাই ভাল লাগিছে, সকলোৱে সহযোগিতা কৰিছে। আগৰ পৰিৱেশ এতিয়া নাই, আগতেতো ভাৰতীয় জনতা পাৰ্টি বুলি বেলেগে কথা, অন্য যিকোনো নিৰ্দলীয় প্ৰাৰ্থীও যদি থাকিলেহেঁতেন কিন্তু ইয়াতে ভোট বিচাৰিব আহিব নোৱাৰিলেহেঁতেন। এতিয়া তাৰমানে অকল ভাৰতীয় জনতা পাৰ্টি সকলো ফালে অকল ভাৰতীয় জনতা পাৰ্টীৰ যিটো জয়গান আমি দেখিবলৈ পাইছোঁ, আমি সকলো আশাবাদী। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আমি যিহেতু দলগাঁও সমষ্টিত আছোঁ, দলগাঁও সমষ্টিত আমি ৰাজনৈতিক প্ৰেক্ষাপট কি সেয়া জনাই যাবলৈ চেষ্টা কৰিম, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। কেৱল আপোনালোকে চাই থাকিব লাগিব নেশ্যন এনিৰ বিশেষ অনুষ্ঠান 26ৰ ছেমিফাইনেল। প্ৰধানমন্ত্ৰী আৰু ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যাতে পঞ্চায়ত নিৰ্বাচনৰ থ্ৰুৱেদি যাতে ৰাস্তা ঘাট ভাল কৰিব পাৰোঁ। আমি অতি পিছপৰা গাঁও, আগতো বহুত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিনিধি নিৰ্বাচিত কৰি পঠাইছিলোঁ, তেওঁলোকে অকণমানো কাণ সাৰ নিদিলে, ৰাস্তা ঘাট খুবেই বেয়া, অহা যোৱা কৰাত বিফল হয়, ছাত্ৰ ছাত্ৰীসকলো যাবলৈ দিগদাৰ হয়, বেমাৰ আজাৰ হ'লে আমি কঢ়িয়াই নিব লগা হয় ঠেলাত নাইবা ভাৰ বান্ধি। সেয়েহে ডক্টৰ হিমন্ত বিশ্ব ছাৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এইবাৰ ৰাস্তাবোৰ যাতে ভালদৰে কৰি আমাক সন্তুষ্ট কৰিব বুলি আশা থাকিল। পৰিকল্পনা মানে ধৰা আমি যিহেতুকে আজি ইমান দিনে বিজেপি চৰকাৰৰ আছোঁ আৰু যথেষ্ট বিজেপি চৰকাৰ অহাৰ পৰা আমাৰ গাঁৱৰ বিশেষ নহ'লেও কিছু ৰাস্তা ঘাট অলপ উন্নত হৈছে আৰু আমাৰ গোটেই দুখীয়া ৰাইজ কম বেছি পৰিমাণে প্ৰায় ছাবচিডি ঘৰ এটা পাইছেই আৰু ধৰ খেতিয়ককো কম বেছি পৰিমাণে কিছুমানে হ'লেও পইচা পাইছে আৰু অৰুণোদয়ৰ ক্ষেত্ৰতো সকলোৱে নাপালেও তাৰমানে গাঁওখনৰ অধিকাংশ লোকে পাইছে আৰু কিছুমান বাকী আছে, সেইখিনিও আমাৰ দিয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে বাকীখিনি নোপোৱাখিনিও পাওঁৱেই। কংগ্ৰেছ চৰকাৰক কি ক'ব? কংগ্ৰেছ চৰকাৰক আজি ইমান দিনে ধৰা আজি 47 বছৰৰ পৰাই হ'ল, আমি কংগ্ৰেছ চৰকাৰৰ পৰা তাৰমানে উন্নয়নৰ ক্ষেত্ৰতো দেখা নাই, আমি ঘৰৰ প্ৰতিও একো পোৱা নাই আৰু তেওঁলোকৰ ওচৰত গ'লে তাৰমানে ধন টকা পইচাৰ কথা যিকোনো কথা আলোচনা কৰিলে ধন টকা পইচাৰ কথা কয়। আমি যিহেতুকে দুখীয়া মানুহ, আমি ধন টকা পইচা দিয়াৰ সমৰ্থক নাই, গতিকে আমি কোনো কামতে তাৰমানে আমি কংগ্ৰেছ চৰকাৰৰ পৰা লাভৱান হ'ব পৰা নাই এক টকাও। এতিয়া আমাৰ তাৰমানে আমি যিহেতুকে আমাৰ কলেগাঁও সমষ্টিত যোৱা বছৰ আছিলে, এইবাৰ আমি দলগাঁও সমষ্টিৰ অন্তৰ্গত হৈছোঁ। এতিয়া আমি নিজে তাৰমানে কিছু মানে আমাৰ দুখ লাগি আছে, যিহেতুকে ধৰ আমি এই তাতে সংখ্যালঘু আৰু কংগ্ৰেছৰ চৰকাৰৰ দিনতেই তাৰমানে দখল হৈ আছে, সেইটো তাৰমানে আমাৰ এই বিজেপি চৰকাৰৰ হাতত কেতিয়াও দখল অহা নাই। গতিকে আমি তাৰমানে এই দলগাঁও সমষ্টিটোৰ বিষয়ে তাৰমানে তেওঁলোকেও বহুত পালেও তাৰমানে তেওঁলোকৰ নিজৰ এইটোৱে কথা কংগ্ৰেছ আৰু ইডিএফতে থাকে, কিন্তু এইবেলি আমাৰ তাৰমানে ভোট দিয়াৰ এনেকুৱা এটা দুৰৱস্থা হৈছে, যিহেতুকে আমি বিজেপি চৰকাৰকে সমৰ্থন কৰি আহিছোঁ। গতিকে এইবাৰ এই মুছলিম এৰিয়াটোত আমি বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰিম নোৱাৰোঁ, তাৰ কাৰণে আমি অলপ চিন্তিত হৈ আছোঁ। আৰু মোৰ নাম আফতাব আহমেদ, মই এইবেলি 53 নং পাণবাৰী গাঁও পঞ্চায়তৰ 4 নং দলগাঁও শিয়ালমাৰী আঞ্চলিক পঞ্চায়তৰ পৰা মই সদস্য পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ AIDF দলৰ পৰা। এতিয়া কথা হ'ল যে মোক মানুহে কিয় বিচাৰিব, আৰু যিহেতু আপোনালোকে দেখা পাইছে বৰ্তমান সমাজখনত যুৱ প্ৰজন্মই সমাজখনৰ উন্নতিৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহি আছে, আৰু মই এজন যুৱ প্ৰজন্ম হিচাপে মই মঙলদৈ উকিল সন্থাত মই এজন এডভোকেট হিচাপে কাম কৰি আছোঁ। আৰু এটা চিন্তা কৰা কথা যে মই যিখন গাঁৱৰ পৰা বিলং কৰোঁ, কদমতলা বাগিচা, সেইখন গাঁৱতে আজি মই নিজৰ গাড়ীখনে লৈ যাব পৰা নাই। কিন্তু বিগত 15 বছৰ আমাৰ ইয়াৰ আগতো ভাৰত স্বাধীনৰ পৰা কংগ্ৰেছে চৰকাৰ গঠন কৰি আছিল, কিন্তু তেওঁলোকৰ দেখা যায় কিছুমান ক্ষেত্ৰত তেওঁলোকে কি কৰিছে, আমাক মুছলিম মানুহ বিশেষকৈ মুছলিম মানুহক তেওঁলোকে এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে আমাক কি কৰিছে, একেবাৰে ইংৰাজে যিখিনি শাসন কৰিছিল তাতকৈ বেয়া শাসন আমাৰ তেওঁলোকে কৰি থৈ গৈছে। এতিয়া আমাৰ অসমৰ ৰাইজে বা গোটেই ভাৰতবৰ্ষৰ ৰাইজে বুজি পাইছে যে আচলতে কংগ্ৰেছ দলে আমাক আজিলৈ একো দিব পৰা নাই আৰু ভৱিষ্যতে দিব নোৱাৰে। কিন্তু এই প্ৰসংগটো মই এনেকৈ ইয়াৰ কাৰণেই আনিছোঁ যে যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন হিচাপে আমাৰ সমাজত বা আমাৰ গাঁৱত এটা উল্লাস মানে দেখা যায় ৰাইজৰ মাজত, যেনিবা কিমান ডাঙৰ এটা উৎসৱৰ নিচিনা আহি গৈছে। সেই হিচাপত মই গোটেই পাণবাৰী পঞ্চায়তৰ ৰাইজক মই আহ্বান জনাম যে আপোনালোকে
ওলাই আহক, নৱপ্ৰজন্মৰ হাতত পঞ্চায়তখন গতাই দিয়ক, আৰু আমি যদি শিক্ষিত আমাৰ চিন্তাধাৰা নিশ্চয় তেনেকুৱা সুকীয়া হ'ব। আৰু মই পাণবাৰীবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ওলাই অহাৰ লগে লগে তেওঁলোকে যিখিনি সঁহাৰি মোক দিছে, মই বহুত ধুনীয়া সঁহাৰি পাইছোঁ। আৰু মোৰ যি প্ৰতিদ্বন্দ্বী আছে, দুগৰাকী প্ৰতিদ্বন্দ্বী আছে, মই আচলতে ইহঁতক প্ৰতিদ্বন্দ্বী হিচাপে মই নাভাবোঁ, কাৰণ মই পাণবাৰী পঞ্চায়তৰ পৰা মই বিপুল ভোটত জয়ী হৈ আহিম, মোৰ জয় নিশ্চিত। আৰু মই ৰাইজক এটা আহ্বান কৰোঁ যে আপোনালোকে চিন্তা কৰক যে বিগত 15 বছৰে আমাৰ দলগাঁও সমষ্টিত কি আছিল, কংগ্ৰেছৰ এজন বিধায়ক আছিল। তেওঁক দেখা পালে আপোনালোকে গম পাব যে তেওঁ এজন বিধায়ক হিচাপে তেওঁ আজিলৈ পাৰ্লিয়ামেণ্টত এটা কথা কোৱা নাই। কিন্তু আমাৰ মজিবৰ ছাৰ, আমাৰ দলগাঁৱৰ সমষ্টিৰ যিজন MLA বৰ্তমান, তেওঁ বহুত দক্ষ। আপুনি চাব, আমাৰ পাণবাৰী, বিশেষকৈ পাণবাৰী গাঁও পঞ্চায়তৰ গলন্দী হাবি, পাৰ্লিয়ামেণ্টত তেওঁ কৈছে যে গলন্দী হাবিৰ ৰাস্তা, গলন্দী হাবিৰ দলঙৰ কাৰণে তেওঁ তাতে মাতিছে। তেনেকুৱা এজন দক্ষ MLAক যদি আমি উৎসাহ দিব নোৱাৰোঁ, পঞ্চায়ত ইলেকশ্যনত যদি আমি আঞ্চলিক পঞ্চায়তৰ পৰা আৰম্ভ কৰি ভাল ফলাফল দিব নোৱাৰোঁ, তেনেহ'লে আমি কি দিব পাৰিম? তেওঁ যদি আমাৰ কাৰণে পাণবাৰী পঞ্চায়তৰ কাৰণে পাৰ্লিয়ামেণ্টত যাই তেওঁ ভাষণ দিব পাৰিছে, আমি নিশ্চয় অৱগত। আৰু চবেই যিহেতু ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী, চবেই গম পাইছে যে তেওঁ আচলতে কি কৰি আছে আমাৰ কাৰণে। আৰু এই বেলিতে আপোনালোকৰ যিখিনি নিউজ চেনেলত দেখা পাইছে যে কংগ্ৰেছৰ যিখিনি টিকেট কেন্দ্ৰিক যিখিনি বিতৰ্ক, এটা পঞ্চায়ত ইলেকশ্যনৰ, এটা আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেটৰ কাৰণে তেওঁলোকে কি কৰিছে, প্ৰায় 5 লাখ 6 লাখ টকা তেওঁলোকে ডিমাণ্ড কৰিছে। সেইটো আমাৰ মুখৰ পৰা কোৱা নাই, তেওঁলোকৰ প্ৰাৰ্থীৰ পৰাই আমি শুনা পাইছোঁ। এতিয়া চাওক, এটা প্ৰাৰ্থীয়ে যদি 5 লাখ টকা দি যদি টিকেট ল'ব লগা হয়, তেনেহ'লে সি সমাজৰ উন্নয়ন কি কৰিব, আৰু এই আমাৰ সমাজখনক তেওঁ কি দিব? তো সেই হিচাপত মই গোটেই পাণবাৰী পঞ্চায়ত তথা অসমবাসী ৰাইজক মই আহ্বান কৰোঁ যে আপোনালোকে আগবাঢ়ি আহক। আমি যুৱ প্ৰজন্ম আগবাঢ়ি আহিছোঁ, পাণবাৰীৰ হকে বা অসমৰ হকে আমি কাম কৰিবলৈ যোৱাত যাতে আমাক সহায় প্ৰদান কৰে আৰু মোক বহুমূলীয়া ভোট দি যেন জয়যুক্ত কৰে। মুছলমান সম্প্ৰদায়লৈ চালাম জনাইছোঁ। প্ৰথমতে আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু, আৰু হিন্দু সম্প্ৰদায়লৈ নমস্কাৰ জনাইছোঁ। আৰু মই পাণবাৰী গাঁও পঞ্চায়তৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যে প্ৰাৰ্থী হিচাপে মোক মনোনীত কৰিছে, কাউন্সিলৰ প্ৰাৰ্থী হিচাপে মোক মনোনীত কৰিছে, আৰু মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। চাওক, মই দীৰ্ঘদিন ধৰি ছাত্ৰ সংগঠনত আছিলোঁ, আমচুত আছিলোঁ। আমচুৰ মজিয়াৰ পৰাই আমাৰ পাণবাৰী অঞ্চলটোত বহু সমস্যাৰে জৰ্জৰিত। এই সমস্যাবিলাকৰ কাৰণে মাত মাতিছোঁ। আমাৰ ভাল শিক্ষাৰ ব্যৱস্থা নাছিলে, আমাৰ পাণবাৰী অঞ্চলত স্বাস্থ্যৰ ব্যৱস্থা নাই, খোৱা পানীৰ ভাল ব্যৱস্থা নাই, যাতায়াতৰ ব্যৱস্থা নাই। বছৰৰ পিছত বছৰ ধৰি জনপ্ৰতিনিধিসকলে মানুহক ভুৱা প্ৰতিশ্ৰুতি দিয়ে, ৰাইজৰ পৰা ভোট লৈ যায়, তাৰপিছত ৰাইজৰ সমস্যা হৈ থাকে, সমাধান নকৰে। মই আশা কৰিছোঁ যে ৰাইজৰ মাজত, যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক মনোনীত কৰি পঠাইছে আৰু মই ৰাইজৰ মাজলৈ ওলাই আহিছোঁ, মই যি দেখা পাইছোঁ, এইবাৰ ৰাইজে বুজি পাইছে যে আচলতে পাণবাৰী পঞ্চায়তৰ যে জ্বলন্ত সমস্যাসমূহ লৈ কোনে মাত মাতিলে। এই কথাটো ৰাইজৰ মুখে মুখে এতিয়া চৰ্চিত হৈছে আৰু ৰাইজে মোক ব্যাপক সঁহাৰি জনাইছে। ইয়াত যদিও মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ, মই দেখা পাইছোঁ কেৱল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰে নহয়, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ যিসকল সংগ্ৰামী সতীৰ্থ আছে, কৰ্মী আছে, প্ৰত্যেকেই সহযোগ কৰিছে। সমান্তৰালভাৱে AIDF, BJP প্ৰত্যেকটো দলৰ কৰ্মীসকল মোৰ সৈতে সহযোগ কৰি আছে। তেখেতসকলে জনসাধাৰণৰ মোৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছে যে পাণবাৰী পঞ্চায়তৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ যি ৰাস্তা তেওঁলোকে বিচাৰি পাব বুলি মোৰ ওপৰত এটা আস্থা তেখেতসকলে ৰাখিছে। আৰু ময়ো আশা কৰিছোঁ যে সুস্থ সবল এখন পাণবাৰী পঞ্চায়ত, এখন আদৰ্শ পাণবাৰী গাঁও পঞ্চায়ত গঠনৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিম। দলগাঁও সমষ্টিৰ যিসকল সংখ্যালঘু লোক আছে, তেওঁলোকে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে 15 বছৰে কংগ্ৰেছে কিন্তু একো নকৰে দলগাঁও সমষ্টিত। নাই, এনেকুৱা ধৰণৰ প্ৰশ্ন কোনে কৰিছে? যিসকল বিপক্ষত আছে, বিশেষকৈ AIDFৰ বিধায়ক মুজিবুৰ ৰহমান বা তেখেতৰ যিসকল অনুগামী আছে, তেখেতসকলে এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু সামগ্ৰিকভাৱে আপোনালোক যিহেতু সাংবাদিক, আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সত্য উপস্থাপন কৰাটো আপোনালোকৰ ধৰ্ম। আপোনালোকে যদি লক্ষ্য কৰে যে আপোনালোকে যিসমূহ ৰাস্তাৰে আহিছে, আজি পাণবাৰীটো আমি বিগত দিনত কলাইগাঁৱত আছিলোঁ,
কলাইগাঁৱত থকাৰ পিছতো দলগাঁও সমষ্টিৰ বিধায়ক প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ছাৰে আমাৰ পাণবাৰীত হস্পিটেল এটা দিছে, এই অঞ্চলৰ ৰাইজৰ কথা মনত পেলাইছে। তেওঁ কোনোদিন ভবা নাছিল যে কলাইগাঁও সমষ্টিটো দলগাঁও সমষ্টিত চামিল হ'ব। তেওঁ ৰাইজ প্ৰকৃততে মানৱ জনদৰিদ্ৰ নেতা। তেওঁ পাণবাৰী অঞ্চলত হস্পিটেল দিছে। পাণবাৰী অঞ্চলৰ ৰাস্তা যিবিলাক পকীকৰণ আপোনালোকে দেখা পাইছে ইলিয়াছ ছাৰৰ নেতৃত্বতে হৈছে। আৰু দলগাঁও সমষ্টিত প্ৰায় 60-70টা পকা ব্ৰিজ তেখেতৰ নেতৃত্বত হৈছে। বহু তেখেতে কুঁৱাৰীপুখুৰী আদৰ্শ হস্পিটেল কৰিছে। বহু শিক্ষানুষ্ঠানৰ কাৰণে তেখেতে কাম কৰিছে। যিটো মডেল মানে কলেজ তেখেতেই কৰিছে। এনেকুৱা ধৰণৰ তেখেতে বহুত শিক্ষাই কওক, স্বাস্থ্যই কওক, ৰাস্তা ঘাট কওক। আজি চৰ চাপৰিৰ কথা আপোনালোকে নিজে চাবচোন, নিজে দেখা পাইছে যে যি চৰ চাপৰিত মানুহ যাবলৈ ভয় কৰিছিল, যি চৰ চাপৰিত চাইকেল এটা লৈ যোৱাৰ কোনো ৰাস্তা নাছিল, সেই কামবিলাক কোনে কৰিছে? কংগ্ৰেছে কৰিছে। কিন্তু আমাৰ মজিবৰ ছাৰ দলগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক তেখেতে ইমান মানে বাঘৰ দৰে মানে কথা ক'ব, উন্নতি কৰিব বুলি কথা দিছিল। তেওঁ কি কৰিলে? তেওঁ একো কৰা নাই, উন্নয়নৰ কাৰণে একো কৰা নাই। জব কাৰ্ডৰ তেওঁ নিজে জব কাৰ্ড MG আনৰেগা যিটো এক্ট, সেই এক্টৰ আঁচনিসমূহ তেখেতে ফিতা কাটে আৰু সেইটো কেমেৰাত দিয়ে তেওঁ মানে মিডিয়াত আহি প্ৰকাশ কৰে যে তেওঁ উন্নতি কৰি আছে। সেয়াটো আমাৰ জনসাধাৰণৰ প্ৰাপ্য। কিন্তু তাৰ উপৰি জ্বলন্ত সমস্যাসমূহলৈ কি কৰিলে? তেখেতৰ সংখ্যালঘুসকলৰ যি জ্বলন্ত সমস্যাসমূহ, এই সমস্যালৈ কোনোদিনেই মাত মাতা নাই। তেখেততো বিজেপিৰ ওচৰতে মতে কাম কৰি আছে, আপোনালোকে দেখাই পাইছে। এয়া মই কোৱা কথা নাই, ৰাইজেও বুজি পাইছে। ইয়াতে আৰু বেছি বঢ়াই কোৱা নহ'ব। ভোটাৰ ৰাইজক শেষত কি আহ্বান জনাব? ভোটাৰ ৰাইজক মই বিনম্ৰতাৰে আহ্বান কৰোঁ যে সাম্প্ৰতিক দেশৰ পৰিস্থিতি, জনসাধাৰণৰ সমস্যাবিলাক লৈ আচলতে কোনে মাত মাতে? বিকশিত অসমৰ ৰূপ কোনে দিলে? কংগ্ৰেছৰ দিনতে অসমখন অন্ধকাৰৰ পৰা বিকশিত ৰূপ পাইছে। কংগ্ৰেছ চৰকাৰ যোৱাৰ পিছত আজি অসমখন কেনেকুৱা এটা অৱস্থা সৃষ্টি হৈছে। মানুহৰ মাজত যিটো মিলা প্ৰীতি, হিন্দু মুছলমানৰ যিটো একতা, এইবিলাক বস্তু থানবান হৈ যাব ধৰিছে। গতিকে মানুহে এতিয়া বুজি পাই কংগ্ৰেছলৈ আগবাঢ়ি আহিছে। আৰু ময়ো আহ্বান জনাম যে বিশেষকৈ এতিয়া পঞ্চায়ত নিৰ্বাচনত বিশেষভাৱে ৰাইজে চিন্তা কৰিব লাগিব যে পঞ্চায়তখনৰ সৰ্বাংগীন ডেভেলপমেণ্ট কোনে কৰিব পাৰিব। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ যে এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত মোৰ যি অৰিহণা, এই অঞ্চলত পাণবাৰী অঞ্চলত বিগত দীৰ্ঘদিনে ফাৰ্ষ্ট ডিভিজন পোৱা এজন ছাত্ৰ ছাত্ৰী বিচাৰি পোৱা নাছিল। আমি কোনেও পোৱা নাছিলোঁ। মই চিন্তা কৰিলোঁ এই অঞ্চলত শিক্ষানুষ্ঠানৰ প্ৰয়োজন আছে। তাৰপিছত চিন্তা কৰি মই এখন প্ৰাইভেট স্কুল খুলিছোঁ, নামত প্ৰাইভেট। মেক্সিমাম দৰিদ্ৰ ল'ৰা ছোৱালী আমাৰ স্কুলত পঢ়ে। তেওঁলোক অধিকাংশ ল'ৰা ছোৱালী বিনামূলীয়াকৈ আমি শিক্ষাদান দি আছোঁ। তেওঁলোকক বিনামূলীয়াকৈ মই টিউশ্যন পঢ়াই আছোঁ। ইংৰাজী বিষয়ৰ ক্ষেত্ৰত বিনামূলীয়াকৈ মই টিউশ্যন পঢ়াই বহু ল'ৰা ছোৱালী আজিকালি শিক্ষাৰ উন্নতি শিখৰত যাবলৈ সক্ষম হৈছে। শিক্ষাৰ ক্ষেত্ৰত মই এইখিনি কৰিছোঁ। তাৰপিছত NRCৰ সময়ত ৰাইজক সজাগতা কৰা, ৰাইজক প্ৰমাণ পত্ৰ পূৰণ কৰা ইত্যাদি ক্ষেত্ৰত তেখেতসকলক মই সহায় কৰিছোঁ, বিনা পইচা সহায় কৰিছোঁ। আপুনি এটা কথা হয়তো শুনিছিল, বেছিমাৰী বজাৰত এবাৰ মৰাপাটৰ উচিত মূল্য লৈ আন্দোলন এটা হৈছিল। তাতে 5জনকৈ কৃষক হত্যা হৈছিল, পুলিচৰ গুলীত নিহত হৈছিল। আৰু তাৰে পাণবাৰীৰ এজন কৃষক আছিল, নাম কৰিমালী। সেই কৰিমালীৰ পৰিয়ালৰ উপযুক্ত ক্ষতিপূৰণৰ দাবীত বলিষ্ঠ কণ্ঠৰে মাত মাতা মানুহজন মই আছিলোঁ। আৰু সেই পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে ইয়াতে সেই সময়ৰ মন্ত্ৰী বসন্ত দাস ডাঙৰীয়াত উপস্থিত কৰোৱাটো মই বাধ্য কৰাইছিলোঁ। তেখেতে আহি উপযুক্ত ক্ষতিপূৰণ ঘোষণা কৰিছিল আৰু এই ক্ষতিপূৰণৰ যাৱতীয় প্ৰক্ৰিয়া নথি পত্ৰ হেৰি কৰা মই কৰি দিছোঁ। আৰু সেই পৰিয়ালে উপযুক্ত প্ৰায় 5 লাখ নে 3 লাখ, মোৰ সঠিককৈ মনত নাই এতিয়া, কিন্তু সেই পইচাটো তেওঁলোকৰ পৰা 1 কাপ চাহ নোখোৱাকৈ মই উদ্ধাৰ কৰি দিছোঁ। তেখেতসকলে পাইছে, তেওঁলোক জীৱিত আছে। সিদিনাখন গলন্দী হাবি, আমাৰ পাণবাৰী পঞ্চায়তৰ গলন্দী হাবি গাঁৱৰ পৰা 30জন মানুহ তিনিচুকীয়াত কাম কৰিবলৈ গৈছিল। সন্দেহযুক্ত বিদেশী সজাই তেওঁলোকক থানাত আটক কৰি ৰাখিছিল। মই দৰং SPক লগ কৰিছিলোঁ। মই ৰাইজৰ এই অঞ্চলৰ এজন শিক্ষিত যুৱক হিচাপে মোৰ বিবেকে ধৰিছিল যে মই যদি এই ক্ষেত্ৰত মাত নামাতো, বৈধ ভাৰতীয় নাগৰিক তাতে থানাত আবদ্ধ হৈ আছে। এই কথা চিন্তা কৰি মই দৰং SP ছাৰক লগ ধৰি তেখেতক পতিয়ন নিয়াইছিলোঁ যে এইসকল গোটেইখিনি ভাৰতীয় নাগৰিক ইমিডিয়েট উদ্ধাৰ কৰিব লাগে। মই তেখেতক হেঁচা প্ৰয়োগ কৰাত তেখেতে গোটেইকেইজন মানুহ ধোলা থানাত আনিছিল। মই উপযুক্ত নথি পত্ৰ, বৈধ নথি পত্ৰ দেখুৱাই প্ৰত্যেকজন মানুহক সুকলম উদ্ধাৰ কৰি তেওঁলোকক স্বগৃহত আনিছিলোঁ। ইয়াৰ টকাও কাৰোবাৰ মই চাহপান খোৱাৰ বাবদ তেনেকুৱা ধৰণৰ কোনো মোৰ ব্যৱস্থা মোৰ ইয়াত নাই। মই বিচাৰোঁ ৰাইজৰ এজন প্ৰকৃত সেৱক হিচাপে, মই এজন শিক্ষিত যুৱক হিচাপে মই ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে মানুহ মানুহৰ বাবে, এই কথাটো মোৰ হৃদয়ত সদায় জীপাল হৈ আছে। আৰু এই মন্ত্ৰটোৱে লৈয়ে মই অনাগত দিনত আগবাঢ়ি যাম।